আহিছিল মই আজি হাউসৰ পৰাই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে অসমত 32 লাখ 19 লাখ যি নহক 19 লাখ নিবনুৱা আছে 19 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে অসমৰ ৰাইজৰ আছে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে অসমৰ মানুহৰ লগত নাই আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত দিল্লীৰ লগত কিন্তু অসমৰ যুৱক যুৱতীসকলৰ লগত নহয় গতিকে অসমত উদ্যোগীকৰণৰ আমি এক যি সোণখেৰীয়া অধ্যায় আৰম্ভ কৰিছো টাটাৰ উদ্যোগ স্থাপন মই আকৌ আক্ষেপেৰে কম যে কিছুমান ক্ষেত্ৰত আমি কৰিলেও সকলোকে আদৰণি জনোৱাৰ সাহস এটা আমাৰ থাকিব লাগে যদি পৰেশ বৰুৱা ডাঙৰীয়াই বম ফুটুৱা বা আলফাই বম ফুটুৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউসত তেতিয়াহলে আমি কতো যাব নোৱাৰিম মই অনুৰোধ কৰিম আৰু তেখেতৰ লগতো মইও কথা পাতি থাকো কতো কোনো বিসংগতি নাই তেওঁ অসম প্ৰেমী কোনো কথা নাই কিন্তু মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত 26 জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাস্ট এ জেষ্টাৰ আৰু যদি এটা বোম ফুটে 26 জানুৱাৰী মুখ্য যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিও মই উৰি যাওঁ কোনো প্ৰবলেম নাই মনোৰঞ্জন তালুকদাৰে মোৰ প্ৰতি দয়া মমতা দেখাইছে মোৰ কোনো আক্ষেপ নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বোম ফুটোৱা হয় that will be more better আমি উৰি গুচি যাওঁ আৰু মই আহ্বান জনাম যদি 26 জানুৱাৰীত যদি বম ফুটাবলগীয়া আছে মই পুলিচক কৈ দিম আমাৰ মিনিষ্টাৰ কলনীৰ গাৰ্ডেনখনক ফুটাওক নো সিকিউৰিটি উইল গিভ এ সেফ পাসেস তাতে ফুটি যাওক কিন্তু অসমত উদ্যোগীকৰণৰ পৰিৱেশটো আমি বেয়া কৰিব নালাগে আৰু যদি উদ্যোগীকৰণৰ পৰিৱেশ বেয়া নাথাকে অসমৰ পৰিৱেশ যদি আমি এনেদৰে ধৰি ৰাখিব পাৰো মই খুব আশাবাদী যে আমি জাগিৰোড পলাশবাৰী উজনিৰ নামৰূপৰ ফাৰ্টিলাইজাৰৰ কাৰণেও আমি ডাঙৰ কথা চিন্তা কৰি আছো এই ধৰণে আমি হাব বনাই পেলাই অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব পাৰিম